চাওক পোনপ্ৰথমে আমি টাউন যুৱকৰ অসম টাইপাৰ যি ৩০তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি হৈছে এই প্ৰতিষ্ঠা দিৱসটি আজি এই পবিত্ৰ দিনটোত এই শুভ ক্ষণত জন্মলগ্নৰে পৰা জড়িত থকা প্ৰতিজন ব্যক্তি প্ৰতিজন বিষয়ববীয়া প্ৰতিজন কৰ্মকৰ্তাক পোনপ্ৰথমে টাউন যুৱকৰ অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সংগ্ৰামী শ্ৰদ্ধা জনাইছোঁ আৰু বিশেষকৈ প্ৰায় ৩০টা বছৰ গৰকা এটা যুৱ সংগঠন টাউন যুৱকৰ অসম চমুকৈ টাইপা বৰ্তমান সময়ত এটা সৰু গছপুলি 1995 চনত যি গছপুলিটি ৰোপণ কৰি থৈ গৈছিল এই গছপুলিটি যাদৱ চাওদাং ডাঙৰীয়া পংকজ বৰগোহাঁইৰ নেতৃত্বত যি গছপুলিটি ৰোপণ কৰা হৈছিল আজি এই গছপুলিটি ডালে ঠাল ঠেঙুলি মেলি আজি অসমত এক বৃহৎ সংগঠনৰূপে প্ৰতিষ্ঠিত হৈছে আৰু আজি এই পবিত্ৰ দিনটোত আমি টাউন যুৱকৰ অসম বিজয় ৰাজখোৱাৰ নেতৃত্বত অসমৰ যি এক সবল ভূমিকা ল'বলৈ সক্ষম হৈছোঁ বা জনগোষ্ঠীটোৰ প্ৰতি যি কৰিবলগীয়া আমাৰ কৰ্মসমূহ কৰিবলৈ সক্ষম হৈছোঁ তাক আমি জনগোষ্ঠীটোৰ প্ৰতিজন জ্ঞাতি তথা সমগ্ৰ অসমবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ তেওঁলোকে যিদৰে আমাক সাহস আৰু তেওঁলোকে সহযোগ আগবঢ়াইছে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ কিন্তু বিশেষকৈ আজি এই পবিত্ৰ দিনটোতে আমি এটা কথা ক'ম যে বহুতৰ ভাগত বিভক্ত আহোম শক্তি আৰু অসমীয়া শক্তি একত্ৰিত হ'ব হ'ল বৰ্তমান বিদেশী আমাৰ দুৱাৰ মুখত আছে আৰু আমি সজাগ হ'ব হ'ল আমি সজাগ হৈ বৰ্তমান সময়ত আমি একত্ৰিতভাৱে আমি আগবাঢ়ি যাব বিচাৰোঁ আমি সমগ্ৰ অসমবাসীক একত্ৰিতভাৱে লৈ স্বৰ্গদেউ চাওলুং চুকাফাৰ সাতগাঁও চামৰি এগ্ৰাছ কৰাৰ যি আদৰ্শ এই আদৰ্শক লৈ পুনৰ আমি আগবাঢ়িব বিচাৰিছোঁ আৰু আমি অনাগত দিনত আপোনালোকৰ পৰা সকলো অসমবাসী তথা জ্ঞাতিবৰ্গৰ পৰা সহায় সহযোগিতা পাম বুলি আমি আশা ৰাখিছোঁ লগতে আজি পবিত্ৰ দিনটোত অসম চৰকাৰৰ প্ৰতি আমি আহ্বান জনাম টাইসমূহসকলে যি পাবলগীয়া প্ৰাপ্য জনজাতিকৰণ মৰ্যাদা স্বায়ত্ব আসন প্ৰদান কৰা লগতে আমাৰ যি টাইসমূহসকলৰ সুকীয়া এক জনজাতি মৰ্যাদা দিয়া ৰাজ্যৰ মৰ্যাদা দিয়া যি আহোমলেণ্ডৰ দৰে এক দাবী কৰা হৈছে সেই মৰ্যাদা দিবৰ বাবে আমি অসম চৰকাৰক আজি এই পবিত্ৰ দিনটোত আমি আহ্বান জনাইছোঁ ধন্যবাদ আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ মূল দাবী জনজাতিকৰণ স্বায়ত্ব শাসন সেই ক্ষেত্ৰত প্ৰতিষ্ঠা দিৱসৰ দিনলৈ আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।